ৰঙিয়াৰ ঢেপাৰগাঁৱত এজন কিশোৰৰ সলিল সমাধি। ঢেপাৰগাঁৱৰ জানপাৰাৰ চুবাত এটি জানত গা ধুবলৈ গৈ কিশোৰজনে মৃত্যুমুখত পৰে। মৃত কিশোৰজন হৈছে শিৱসাগৰ খটখটীৰ ৰহিম আলী। 17 বছৰীয়া কিশোৰজনে মোমায়েক কবিৰ আলীৰ ঘৰলৈ আহিছিল। যোৱাকালি দুজন বন্ধুৰ সৈতে গা ধুবলৈ গৈ ওচৰৰে জানলৈ গৈছিল। সাঁতুৰিব নজনা ৰহিমে অতি দ জানটোত গা ধুবলৈ যোৱাৰ মুহূৰ্ততে তললৈ ডুবি যায়। লগে লগে বন্ধু কেইজনে তেওঁক বচাবলৈ চেষ্টা কৰে যদিও বিফল হয়। পিছত তেওঁলোকে চিঞৰ বাখৰ কৰাত কেইজনমান যুৱকে কিশোৰজনক তুলি আনে। ততাতৈয়াকৈ কিশোৰজনক হস্পিটেললৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। কিশোৰজনৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰে। মানে এনেকা এতিয়া আমি তিনিটা আছিলোঁ টোটেল। তো আমি গ'লোঁ গা ধুবলৈ কাৰণে জানিখনত। তো যোৱা সময়ততো চব ঠিক আছে। তাৰপৰা মই তাক ক'লোঁ যে আজি যাব নালাগে, গা ধুব নালাগে, যে আকৌ আমি কালি ঘৰো যাব আছে। তো ঘৰ গৈ মানে একো এটা নহ'লেই হয় আৰু ভালে ভালে ঘৰ যাব লাগে। তাৰপৰা সি মনা নাছিলে, সি যাম বুলি কৈছিলে। তাৰপিছত তাত গ'লোঁ, ঠিকে থাকে আছে। তাৰপিছত যোন আমাৰ লগত গৈছিলে, ইয়াৰ লোকেল হয়, সি তাক সুধিলোঁ যে পানী কিমান দ? সি ক'লে যে 1 কঁকালমান হ'ব বুলি। 1 কঁকালমান হোৱাৰ পিছত তাৰপিছত আমি বামতে আছোঁ। তাক কৈছোঁ যে ইমান দলৈ নাযাবি, আমি সাঁতুৰিব নাজানো। তাৰপৰা চাওঁতে চাওঁতে মানে সি লাহে লাহে ডুবিছে আৰু। তাৰপিছত মই যিমানটো পাৰোঁ, মানে মই সাঁতুৰিব নাজানো, মই ইমানটোলৈকে গ'লোঁ। ইমানটোলৈকে গৈ পিনে তাৰ হাতখন মানে ধৰিব গৈছোঁ, সি হাতখন এনেকৈ আঁতৰাই দিছে। তাৰপৰা যোনটোৱে সাঁতুৰিব জানে সি গৈ পিনে তাক ধৰিছে। তো ধৰোঁতে মানে সি তাকো মানে তলত লৈ গৈছে। তাৰপিছত উপায় নাপায়, এতিয়া আমিতো সাঁতুৰিব নাজানো, বাহিৰত ওলাই পিনে মানুহক চিঞৰিলোঁ। তো মানুহ মানে গোট খোৱালোঁ আৰু লাহে লাহে। তো সেনেকুৱা মানে হ'ল। দ আপোনাৰ বাঁহ এডাল জাতি বাঁহ মানে ডুবি যাব, সিমান দ আছিলে মানে ই কোৱা মতে, আৰু আমিতো গম নাপাওঁ। পিছত ওচৰৰে মানুহ এজনে উঠাই আনিলে। তাৰপৰা এয়াৰটো ওলাই আছিলে। তো তেতিয়া গম পালোঁ যে ই ইয়াতে আছে। তো গৈ পিনে তাৰপৰাই উলিয়াই লৈ আনিলে। তাৰপিছত আমাৰ ইয়াৰ পৰা গাড়ী এখনত ওচৰৰ মেডিকেল এখন লৈ গ'ল। তাত আপোনাৰ পালচাল চব চলি আছিলে। তাৰপিছত তেওঁক বেলেগ এখন হস্পিটেললৈ ৰেফাৰ কৰিলে। ৰেফাৰ কৰাৰ পিছত মই ইয়ালৈ আহিলোঁ। মোক কোৱা নাছিলে। তো তেতিয়া গম পালোঁ আৰু এনেকুৱা যেতিয়া অক্সিজেনটো খুলিলে তেতিয়া সি নাই। নিউজ ডেস্ক ৰিপৰ্ট, ডেইলি 24।